স্বাগতম জনাইছোঁ ডিম্পি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ। আৰু যিহেতু 10 দিনীয়া কাৰ্যসূচীৰে বিহু কৰ্মশালা আৰম্ভ হৈছিলে আৰু আজি সামৰণি অনুষ্ঠান আছে আৰু তালৈ ওলাইছোঁ জিউৱে মই 3টা বাজিছে। আৰু জিউ গাটোৱে বেয়া, আগদিনা জ্বৰ, তাই টনচিল হৈছিলে, বেজি চেজি লৈ অলপ আৰাম পালে, এতিয়া অকণমান ভাল পাইছে যে সেইকাৰণে ওলাইছোঁ। তাতে গৈ অকণমান দেখুৱাম আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আঁচনি চাওঁ কি কৈছে আৰু গৰুজনী এই আমাৰ যিবোৰ ৰেডি হৈছে কেনেকুৱা লাগিছে, পেলাই দে পাতখিলা চাওঁ। এইজনী আমাৰ নাচনী। এয়া আমি এতিয়া গৈ থাকোঁ, আপোনালোকে চাই থাকিব। ৰাজগড় পালোহি। এইখিনি এইফালে আমাৰ আছে বিনু বাইদেউ, অকণমান কিবা এটা ক'ব নেকি বিহুৰ? ইউটিউব চেনেল এটা আছে বিনু কলিতা দত্ত বুলি ন, সেইটো চাব। এইফালে আমাৰ এগৰাকীও গোটেইকেইগৰাকীৰ এটা চেনেল আছে আৰু গোটেইকেইগৰাকী ইজনী সিজনীৰ ছাবস্ক্ৰাইবাৰ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু ৰাজগড়ত জুৰিয়াই থানৰ যিহেতু প্ৰথম দিনাখনি হায়াৰ ছেকেণ্ডেৰী ক্লাছ হৈছিলে আৰু বৰষুণৰ কাৰণে আমাৰ ইয়াত আৰু আপোনালোকক অকণমান ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে গাৰ্জেন ধুনীয়াকৈ আহিছে। 3 নম্বৰ লাইনকেইটা চিধাকৈ বনাব নিশিকিলা ন? লাইন ঠিক কৰি আছে। এইফালে প্ৰশিক্ষক বাইদেউৰ নীলম দোলা সখৰীয়া বাইদেউ এইফালে লাইন ঠিক কৰি আছে আৰু এইফালে দেখুৱাই আছোঁ অকণমান। আমি বিহু নাচোতে মঞ্চত যেতিয়া নাচোঁ, এনেই তোমালোকে নাচিছা বেলেগ কথা, যদিহে নাচিবলৈ যোৱা হয়নে? এতিয়াতো অকণমান তোমালোক প্ৰিপেয়াৰ হৈছা এতিয়া, হয় নহয় নাচিবলৈ? আৰু এবছৰ যদি প্ৰেক্টিচ কৰা, তাৰপিছত লাহে আমি মঞ্চত নানাচিম জানো বিহু? নাচিম নে? তেতিয়াহ'লে আমাৰ মেখেলাখন কি হ'ব লাগে, সদায় ৰঙা ফুলৰে পিন্ধিব লাগিব আমি, বুজি পাইছা? মেখেলাখনত আমাৰ কোনো ধৰণৰ সেউজীয়া, হালধীয়া, ক'লা ফুল কিন্তু নাথাকে, অকল কি থাকে ৰঙা ফুলহে থাকে। আমাৰ এই গাঁঠিটো যে এই গাঁঠিটো ঢাক খাই থাকিব লাগিব, ইমানটো হ'ব লাগিব ব্লাউজটো সদায়। নাচনীয়ে মঞ্চত নাচোতে ব্লাউজটো সদায় ইমানটো হয় কমপ্লিটে। তেতিয়া আমাৰ ব্লাউজটো কিমানটো হ'ব লাগে, মুঠতে এই গাঁঠিটো এইটো ঢাক খাই থাকিব লাগে, মানে নাচোতেও যাতে মোৰ এই গাঁঠিটো ওলাই যোৱা নাই সিমানকণ সাৱধান হ'ব লাগিব। আমি মুঠে ইমানটো পিন্ধিব লাগিব, বুজি পাইছা? যেতিয়া তোমালোকে প্ৰতিযোগিতা কৰিবা এই সৰু কথাবোৰ আমি মন কৰিব লাগিব। কেতিয়াবা এনেকুৱা হয় নাই, ইমান ধুনীয়া নাচিছিলে নাচনীজনীয়ে পুৰস্কাৰ নাপালে, হয়নে? তেনেকুৱা কেতিয়াবা এনেকুৱা হয়, তাই দেখোন ইমানো ভাল হোৱা নাছিলে পুৰস্কাৰ পালে, হয় নহয়? তেনেকুৱা চবতেতো নম্বৰ দিব, হয়নে? তুমি নাচিছা ধৰা 20 নম্বৰ, নাম গাইছা, বিহু নাম গাইছা 10 নম্বৰ, কাপোৰযোৰ কেনেকৈ পিন্ধিছা 10 নম্বৰ, গগনা কেনেকৈ বজালা 10 নম্বৰ, আছেনে? মূল সৌন্দৰ্য ধুনীয়াকৈ আহিছানে নাই, পৰিপাতি চাফ চিকুণকৈ আমি আহিছোনে নাই, তাতো থাকিব তোমাৰ 15 নম্বৰ, বুজি পাইছা? সেইবোৰ যুগ হৈ পেলাই তুমি কিবা এটা পাবা, হয়? আৰু পুৰস্কাৰ বাদ দিছোঁ, মঞ্চও বাদ দিছোঁ বাৰু, নাচনী হিচাপে আমি এইখিনি জানিব লাগিব, হয়নে কথাটো? তাৰপিছত কি আহে, মই ব্লাউজটোৰ কথা ক'লোঁ। ডিঙি অলংকাৰ কেনেকৈ পিন্ধিব লাগে আমি কোৱাচোন, কেনেকুৱা পিন্ধিব লাগিব বাৰু? আমি পাতিছিলোঁ ন অলংকাৰৰ কথা, কালি পাতিছিলোঁ হয় নহয়, পৰহিও পাতিছোঁ। ঢোলবিৰি পিন্ধিব লাগে আমি, লাগেনে? ঢোলবিৰি পিন্ধিব, তোমালোকে এটা পিন্ধিলেও নম্বৰ দিব তোমালোকক, সেই দুটা পিন্ধা যদি যিমান নম্বৰ। নীলম বাইদেউ সম্বৰ্ধনা জনাইছে, যিহেতু শেষৰ দিন সকলোৱে ফটো উঠিছে আৰু এয়া সম্বৰ্ধনা জনাইছে। আৰু আমাৰ ঢুলীয়া ককাইদেউকো আমি এখনি ফুলাম গামোচাৰে মৰম আৰু শ্ৰদ্ধা জনাব বিচাৰিছোঁ, আৰু লগত এখন মানপত্ৰৰে তেওঁক এই মৰম শ্ৰদ্ধা যাচিব ৰেখা চুতীয়া বাইদেউ। বিহুৱতী
জিউ ওই প্রকৃতি বুকুলৈ ওই বসন্ত আহিলে ওই কুলি কেতেকিয়ে লগালে গগনা ঐ ভনীয়ে গগনা ঐ ভনীয়ে বাই ঐ কিনো মাতৰে মাতে মোৰে ভনীতি ঐ মাতে মোৰে ভনীতি ঐ বুকুৱে দি হুৰকি বুকুৱে দি হুৰকি যায়
আমি কি কয় কি সৰু নাচনি আপোনালোকে খালি ভিডিঅ'টো চাব আমি লাষ্টত কৰিলো যে আমাৰ কেমেৰা ঢুকি নাপালে হ'লেও অকণমান নাচিলো হৈ আছে কিবাকে